DME নন টেকনিকেল এক্সামৰ কাৰণে 10টা কুৱেশ্যন লৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটোত আছে বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ কোন গুহাৰ অংশ? ইংলিছতো দিয়া আছে, আপোনালোকে এবাৰ চাই লওক। The famous Trimurti Sadasiva is the part of which among the following caves in India? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 এলিফেণ্টা। 2 নম্বৰ কুৱেশ্যনত আছে অৰুণোদয় প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইংলিছতো দিয়া আছে, এবাৰ চাই লওক। Who was the first editor of the অৰুণোদয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 ডক্টৰ নাথান ব্ৰাউন। 3 নম্বৰ কুৱেশ্যনটোত আছে গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল? The Gandhi Arvind Pact was associated with which of the following movements of India? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 আইন অমান্য। Civil disobedience অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4 আছে কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায়? Which Ved depicts the information about the most ancient Vedic age culture? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 ঋগ্বেদ। কুৱেশ্যন নম্বৰ 5 আছে অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয়? ইংলিছতো দিয়া আছে বাৰু, ইংলিছৰ কুৱেশ্যনটো দেখাই দিম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 ভোগেশ্বৰ বৰুৱা। ইংলিছত দি থোৱাটো দেখাই দিছোঁ হুজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ অভিৰুচি স্পৰ্টছ ডে ইন আছাম। অপশ্যন নম্বৰ B2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন নম্বৰ 6 আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল? ইংলিছত দিয়া আছে, দেখাই দিছোঁ এবাৰ। Which party was established by Subhash Chandra Bose after he came out of the Indian National Congress? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ফৰৱাৰ্ড ব্লক। কুৱেশ্যন নম্বৰ 7 আছে চিকানগামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল? ইংলিছত দিয়া আছে, এবাৰ চাই লওক। Who shifted his capital from চিকানগ্ৰাম to কোচবিহাৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বিশ্বসিংহ। 8 নম্বৰ কুৱেশ্যনত আছে গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি? ইংলিছত দিয়া আছে, এবাৰ চাই লওক। নেম দ্য প্লেচ ৱেৰ বুদ্ধিষ্ট বিলিভ গৌতম বুদ্ধ এটেইন পৰিনিৰ্বাণ আফটাৰ হিজ ডেথ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 কুশীনগৰ। অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। ন নম্বৰ কুৱেশ্যনত আছে সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিল? Who was the court poet of সমুদ্ৰগুপ্ত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 হৰিহেন। 10 নম্বৰ কুৱেশ্যনত আছে অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল? অপশ্যনবিলাক দিয়া আছে নীলাম্বৰ, গদাধৰ, পীতাম্বৰ আৰু মনেশ্বৰ। ইংলিছত দিয়া আছে, মই দেখাই দিছোঁ এবাৰ, আৰু এইটো কুৱেশ্যনৰ উত্তৰ সকলোৱে কমেণ্ট কৰি জনাব। ইংলিছতো এবাৰ চাই লওক। আইদেউ সন্দিকৈ দ্য ফাৰ্ষ্ট ফিমেল এক্টৰ অফ আছামিজ স্ক্ৰীন এডপ্টেড হুইচ অফ দ্য ফলোয়িং এজ হাৰ মিডল নেম? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 নীলাম্বৰ। ধন্যবাদ। আজিৰ ভিতৰত 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। 10টা কুৱেশ্যনৰ ভিতৰত কেইটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰি জনাব।